আমি জানো যে এই জাতীয় অস্ত্রবিধর যে বিদ্যা এই বিদ্যা আমি জন্মসূত্ৰে পাওঁ আদিবাসীসকলৰ তেজতে থাকে আমি সকলোৱে নিশিকাকে ধনুকাঁড় চলাব জানো কিন্তু একেটা অস্ত্ৰকে হয়তো বিভিন্ন জনজাতি গোষ্ঠীসকলে চলাব নাজানিব পাৰে মই এটা উদাহৰণ কওঁ মোৰ ঘৰৰ ওচৰতে এজন মানুহ আছে মোতকৈ প্ৰায় 15-20 বছৰ বেছি বয়সত আজিৰ পৰা 15 বছৰমান আগতে তেওঁ ৰাতি তেওঁ ধনুকাঁড়েদি এটা তীৰ মাৰি পঠিয়ালে তেতিয়া সেই খৰালি দিনে আছিলে সেই ৰাতি তীৰ মাৰি পেলাই যাই বিচাৰি লৈ আহে এই যিটো বিদ্যা তেওঁ যিটো চেঞ্চ সেইটোতো জন্মসূত্ৰে পোৱা তেওঁ কি কৰিলে তেওঁ শিকা নাই কিন্তু কিতাপতো পঢ়া নাই গতিকে এই যিটো জাতীয় স্তৰৰ বিদ্যা আমি জন্মসূত্ৰে পাওঁ আদিবাসী হিচাপে গতিকে আজি ধনুকাঁড় প্ৰতিযোগিতা এই অধিৱেশনত অনুষ্ঠিত কৰিছে আমি আদিবাসী হিচাপে প্ৰকৃতি পূজক হিচাপে আমাৰ যিটো কালচাৰ আমাৰ যিটো জাতীয় অস্ত্ৰ সকলোৱে চলাব জানো সকলোৱে চলাব জানিব লাগিব অকল পুৰুষসকলে নহয় অকল ল'ৰাসকলে নহয় ছোৱালীসকলেও মহিলাসকলেও এই বিদ্যা আহৰণ কৰিব লাগিব কাৰণ আমাৰ তেজতে থাকে আমি জন্মসূত্ৰে পাওঁ জাষ্ট তাক ৰিহাৰ্চেল কৰিব লাগে এক্সাৰচাইজ কৰিব লাগে আমি এই বিদ্যাটো পাই যাওঁ আৰু অকল এই অধিৱেশনতে যে এই জাতীয় অস্ত্ৰৰ শৈশৱৰ প্ৰতিযোগিতা হ'ব সেইটো নহয় আমি গাঁৱে ভূঞে আমাৰ যিবিলাক চৰাই হওক বাহা পৰৱ হওক বা কৰম পূজা হওক এই অকেশ্যনবিলাকতো এই প্ৰতিযোগিতা আমি পাতিব লাগে গাঁৱে গাঁৱে যেনেকৈ আমি ফুটবল খেলা পাতোঁ এটা বোলে যোনে জিতে গাহৰি বা ছাগলী যোনে হাৰে মুৰ্গী আমি লক্ষ্যভেদ প্ৰতিযোগিতাৰো পুৰস্কাৰ মুৰ্গী বা ছাগলী গাঁৱে এইটো আৰম্ভ কৰিব লাগে এইটোৱে আমাৰ অস্ত্ৰ যেনেকৈ গোৰ্খা ভাইসকলে আজি তেওঁলোকে ভাৰত চৰকাৰে তেওঁলোকক ৰিকগনাইজ দিয়ে যে গোৰ্খাৰ এটা পুখুৰী তেওঁলোকে যিকোনো সময়ত য'তে নাযাওঁ ঘূৰি থাকিব পাৰে কিন্তু আমাৰ এইটো জাতীয় অস্ত্ৰ হ'লেও আমি কিন্তু চৰকাৰে আমাক ৰিকগনাইজ দিয়া নাই সেইকাৰণে আমি এই জাতীয় অস্ত্ৰবিধৰ বিদ্যাটো খেলাটো প্ৰতিযোগিতাটো আমি গাঁৱে ভূঞে চবফালে প্ৰচলন কৰিব লাগে গতিকে যে নহওক আজি আদিবাসী মহাসভাই লক্ষ্যভেদ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু ইয়াত উদ্বোধক হিচাপে বা শুভাৰম্ভণি কৰাৰ কাৰণে যি আমন্ত্ৰিত কৰি মাতি আনিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত উপস্থিত উদ্বোধন সমিতিৰ লগতে অসম আদিবাসী মহাসভাৰ সমূহ কাৰ্যকৰ্তা তথা ৰাইজলৈ মই আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি এই লক্ষ্যভেদ প্ৰতিযোগিতা মই শুভাৰম্ভণি কৰিবলৈ ওলাইছোঁ ধন্যবাদ। নিজৰ পৰিচয়